টিংখাঙৰ ৰতনপুৰ গাঁৱত নাহৰ ফুটুকী সন্ত্ৰাস পশুধনৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাইছে বাঘে। নিশা হ'লেই বাঘৰ ভয়ত দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। টিংখাং সমষ্টিৰ ৰতনপুৰ গাঁও আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এতিয়া নাহৰ ফুটুকীয়ে মুক্ত বিচৰণ কৰাৰ লগতে পশুধন নিধন কৰিছে। কেতিয়াবা যদি বাৰীত চৰি থকা ছাগলী গৰু আক্ৰমণ কৰিছে, কেতিয়াবা আকৌ নিশা গোহালিৰ পৰাই বাঘে লৈ গৈছে পশুধন। বিগত প্ৰায় 2 বছৰ ধৰি এই সন্ত্ৰাস চলি আছিল যদিও ৰাইজে সেয়া হেঁপাহ বুলি সন্দেহ কৰিছিল। কিন্তু শেহতীয়াকৈ স্পষ্ট হৈ পৰে যে সেয়া প্ৰকৃততে নাহৰ ফুটুকী বাঘে। ৰতনপুৰ গাঁৱৰ সুশীল কটকী গোহালিৰ পৰা এটা গৰু পোৱালি বাঘে আক্ৰমণ কৰি নিব লওঁতে গৰুৰ চিঞৰত গৃহস্থই গম পায়। লগে লগে ৰাইজে হোৱা-দোৱা লগোৱাত বাঘ পোৱালিটো এৰি পলায়ন কৰে। ভুক্তভোগী গঞা বাঘৰ ভয়ত এতিয়া সন্ধিয়াতে ঘৰৰ ভিতৰত দুৱাৰ বন্ধ কৰি সোমাই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰতনপুৰত। গোটেই নিশা কুকুৰৰ ভুকভুকনি আৰু বাঘৰ বিচৰণত বিনিদ্ৰ ৰজনী কটাইছে গঞাই। এতিয়া প্ৰশ্ন হয় বন বিভাগে কেতিয়া এই নাহৰ ফুটুকীক পিঞ্জৰবদ্ধ কৰি ৰাইজক সকাহ দিবলৈ সক্ষম হ'ব। চাইছোঁ এনেকুৱা সময়তে হৈছে। গোৱালি এনেকৈ খটখটাওঁতে মানে আমি ওলাই গ'লোঁ, চালোগৈ যে গৰু পোৱালিটো মানে হেৰি কৰিছে, ৰছী হেৰি কৰিছে। আমি ইমান ভালকৈ দেখা নাছিলোঁ দৌৰ মাৰি যাওঁতে। তাৰপিছতে মানে বাঘেই নে এতিয়া অইন বস্তুৱে নাজানো, তাক মানে এটেক কৰিছে। তাৰপিছতে গৈ পাওঁ মানে সি মানে পলালে আৰু কি বস্তু আমিতো দেখা নাছিলোঁ। তাৰপিছতে লাহেকৈ মানে টৰ্চ অলপ আন্ধাৰতো আৰু টৰ্চ মাৰি এনেকৈ চাওঁতে মানে হেৰি হৈছে, এই তাৰ মানে দাঁত বহা দেখিছোঁ আমি খালি বস্তুটো দেখি নাপালোঁ, পিছত আৰু দেখি পালে আৰু এইটোৱে যে বাঘ হয় বুলি। সেইটোৱে আৰু ভয় বহুত খালোঁ, কিন্তু আৰু ৰাইজে মানে বহুত ভয় পাইছে। গৰুৱে চিঞৰিছে, কুকুৰ ইমান ভুকিছে মানে। এতিয়া এইখিনিৰ কাৰণে অকণমান প্ৰটেকশ্যন ল'ব লাগে আৰু সকলোৱে তাতে সহায় কৰে গৰু ছাগলী পুহি খাবৰ কাৰণে। নহ'লেতো ৰাইজৰ এতিয়া বহুত অসুবিধা হৈছে ন, মেলিবও নোৱাৰি, বান্ধিবও নোৱাৰি, বান্ধি থ'লেও ধৰক এটেক কৰিবও পাৰে। এতিয়া এইটো অঞ্চলতে আছে বুলি আমি জানিছোঁ, কাৰণ বাগান কলম দিছে। এতিয়া বাগান কলম দিয়া ৰাইজসকলে অলপমান ভয় খাইছে, সেইটো কাৰণে অলপমান এতিয়া সেনেকুৱাই আৰু প্ৰটেকশ্যনটো ল'লে ভাল হয়। আমিও এতিয়া অনুৰোধ কৰিছোঁ যাতে সেইখিনি আমি সহায় কৰে। বাঘৰ উৎপাতটো প্ৰায় এতিয়া 2 বছৰমানে হ'লগৈ নেকি, বেছি হ'ল যদি ক'ব নোৱাৰে। কাৰণ আগত দুটামান পোৱালি এনেকৈ গাঁৱতে সৰু পোৱালি বাঘে খোৱা বুলি আমি শুনিছোঁ আৰু খালি স্পটত কালি এইটোহে দেখিছোঁ। সেয়েহে কালি কৰিলে ন, যোৱাকালি কৰিছে। আগত তেনে প্ৰশ্ন তাৰমানে এনেকুৱা ভাবিছিলে, প্ৰথমতে আমি ভাবিছিলোঁ পাকা বুলি ভাবিছিলোঁ, কাৰণ কুকুৰটো মান যে ডাঙৰ। কালিহে স্পষ্ট দেখা গ'ল যাতে নাহৰ ফুটুকী বাঘ। আগতে আমি ভাবিছিলোঁ পাকাটো এইটো আহে যেনেকৈ এইটো আমি হেঁপা বুলি কওঁ, কিছুমান পাকা বুলি কয়, কুকুৰ নিচিনা বাঘটো মানে হয়। সেই বস্তুটোৱে ইয়াত কৰিছিলে, এই ওচৰৰ মানুহ বহুতো কৰিলে, এটা এটেক কৰিছিলে। তাৰপৰা আগত 2 ঘৰমানৰ কৰিছিলে। গতিকে কথা হ'ল কি, সেইকেইটাত আমি এই পাকা বুলি ভাবি থাকিলোঁ। সেইকাৰণে আমি হেৰি কৰা নাছিলোঁ, যাতে এনে হাঁহ কুকুৰবোৰ ধৰেতো, গতিকে সেইকাৰণে আমি ভাবিছিলোঁ পাকা বুলি। কালি এতিয়া স্পষ্ট দেখা গ'ল যে এইটো নাহৰ ফুটুকী বাঘ হয়। গতিকে আমি প্ৰথম পোৱালিটো যেতিয়া ধৰা অৱস্থাত আমি হুলস্থুল হোৱাত ওলাই গ'লোঁ, তেতিয়া বাঘটো ল মাৰিলে। আৰু প্ৰকৃততে ৰছী বন্ধা নথকা হ'লে পোৱালিটো লৈ গ'ল। গতিকে সেইকাৰণে পাছত যেতিয়া আমি পোৱালিটো আকৌ ট্ৰিটমেণ্ট কৰিলোঁ বা গাঁৱলীয়া কিছুমান চিকিৎসা কৰিছিলোঁ, কৰি থকা অৱস্থাতে আমি ঘূৰি যাব লওঁতেই আকৌ সি আগৰ ৰাস্তাত আহি মানে প্ৰায় 20 ফুটমানৰ আঁতৰত বাঘটো আহি বহি আছিল। তেতিয়া দেখা গ'ল যথেষ্ট ডাঙৰ প্ৰায় ধৰি লওক 3 ফুটৰ 2.5 ফুট 3 ফুটমান হ'ব। ৰাতি 2টা বজালৈকে টোপনি নাই আৰু ৰাইজৰ, কাৰণ ইঘৰ কুকুৰ ভুকিছে য'ত ত'ত, তেনেধৰণৰ ঘটনাটো হৈ গ'ল। আজি তাতে ইতিমধ্যে আমাৰ সুনীল তুমি ডক্টৰ ট্ৰিটমেণ্টটো কৰা আৰু ফৰেষ্টক ইনফৰ্মেশ্যন দিয়া বুলি। এতিয়া কিমান আগবাঢ়িছে বিশেষ নাজানিম।